এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাব বিচাৰিছো মহবুবুল হকে পুনৰ মন্তব্য কৰিছে ন্যায়িক জিম্মালৈ আকৌ নিয়াৰ পূৰ্বে এবাৰ মন্তব্য কৰিছে ইউএছটিএমৰ আচাৰ্য ডক্টৰ মহবুবুল হকে উল্লেখ কৰিব বিচাৰিছো যে মহবুবুল হকে শেহতীয়াভাৱে এই বিষয়খিনিক লৈ মুখ খুলিছিল আৰু তাৰ পিছত আজি আকৌ মন্তব্য কৰিছে মহবুবুল হকে শেহতীয়াভাৱে কি মন্তব্য কৰিছে সেই মন্তব্য আমি শুনাই ল'ব বিচাৰিছো উল্লেখ যে ন্যায়িক জিম্মালৈ আকৌ দিছে আৰু তাৰ পিছত ন্যায়িক জিম্মালৈ যোৱাৰ পূৰ্বে কেনেদৰে মন্তব্য কৰিছিল ইউএছটিএমৰ আচাৰ্যগৰাকীয়ে আপনারা টার্গেট কেন করা হয় না না কেউ টার্গেট করেন না এটা সুবিধা কেউ টার্গেট করেন না আপনারা সব আইবা আমার অত সুন্দর ইউনিভার্সিটি অত সুন্দর ইউনিভার্সিটি ওটা দেখাইবা আইয়া Actually, we are not hearing which is your mobile is 54 or 55. Tomorrow, না না that first case first case, record is not here. Tomorrow we will see everything constitution meticulous, and then we will have to meet in jail, and then we will file petition with a copy to you. Yes. Okay, Correct thank you. information. Okay, yes. Yes, sir, আপনার যে কইছে 5 লক্ষ টাকা করে দেওয়া হয়েছে 5 লক্ষ টাকা করে যেটা নেওয়া হইতেছে কর এটা মিথ্যা নাকি আপনি বিং রিপোর্টার আপনি চিন্তা করেন আমরা ওরকম কাজ করতে পারবো না হ্যাঁ আর স্টুডেন্ট যেগুলা 80% ফ্রি পড়িতরা এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ শুনাইছো ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক শ্ৰীভূমি জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত উপস্থিত কৰোৱাৰ পিছত হাজিৰ কৰোৱাৰ পৰৱৰ্তী সময়ত কৰিমগঞ্জ সদৰ আৰক্ষী থানাৰ পৰা ওলাই কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু পৰৱৰ্তী সময়ত 4 দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত মহবুবুল হকক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে উল্লেখ যে শ্ৰীভূমি আৰক্ষীয়ে ৰিমাণ্ডৰ আবেদন নিবিচৰা তেওঁলোকক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰু মহবুবুল হকে এই ঘটনাৰ সৈতে জড়িত প্ৰতিটো তথ্য সন্দৰ্ভত প্ৰতিটো অভিযোগ সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে উঠা প্ৰতিটো ভয়ংকৰ অভিযোগ সন্দৰ্ভত শেহতীয়াভাৱে কিছু মন্তব্য কৰিলে সাংবাদিকৰ আগত কেউ টার্গেট করেন না এটা বিজনেস ভেঞ্চার it is welfare scheme for the poor students from the entire northeast vision 50 students it is the part of our ERD foundation to guide the rural students 80% students are getting free education 80% there is no question of taking money লাষ্ট ডেটত মানে 4 ডেজৰ ডিমাণ্ড দিছিলে কোৰ্টে এইটো শেষ কৰি পেলাই আজি তো তেখেতক আনি দিছে তো আজি আকৌ ৰিমাণ্ডৰ কোনো প্ৰেয়াৰ দিয়া নাই বুলি তেখেতক জেলত পঠানো হ'ল কিমান দিনত ৰিমাণ্ড থাকিব এইটো তো চাপ মানে বেইল পিটিশ্যন পিছত কৰা হ'ব কৰিলে গম পাই যাম কিমান দিন থাকিব লাগিব যেহেতু হাইকোর্টের এই সন্দর্ভত এটা শুনানি কোনোবাই কিবা এটা গোচৰ পৰিছে সেই ক্ষেত্ৰত আইনে কি কয় তেখেতে হাইকোর্টের কিবা শুনানি হ'ব নেকি হ'ব তাতেই হ'ব যি হ'ব যিটো চিডিৰ এতিয়ালৈকে ইয়াতে পৰি আছে কেনেকুৱা হ'ব পাৰে মাটি লৈ যাব পাৰিব পিছত আকৌ মানে এনেও এটা প্ৰভিশ্যন আছে যে ইণ্টাৰিম এটা বেইল দিব পাৰে উইদাউট পেৰিজল দি চিডি তো এইটোও চেষ্টা কৰিব তেখেতে ইয়াতে আপোনাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনো ৰিমাণ্ড বিচৰা নাই নাই আপোনাৰ পৰা কিবা বেইলত কিবা ইয়াত আমি নকৰোঁ আমিতো একেলগতে তাতে কৰি থৈছোঁ সেইকাৰণে যি হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰ